আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ সন্মানীয় ভাইসকল আৰু ভনীসকল, মই যিটো আজি আলোচনা কৰি আছোঁ সেইটো হৈছে কালেমা তাইবা। তাৰ ভিতৰত আছে ইমান। ইমান কাক বুলি কোৱা হৈছে? ইয়াত কোৱা হৈছে আল্লাহ কোৰাণত যিটো কৈছে আৰু বিশ্বনবী সাল্লাল্লাহু আলাইহি সাল্লাম হাদিছত যিটো কৈছে সেইটো বিশ্বাস কৰিব লাগে আৰু মানি চলিব লাগে। ইয়াক কি বুলি কোৱা হয়? ইমান বুলি কোৱা হয়। মোৰ বন্ধুসকল, মনত ৰাখিব লাগিব, মই অসমৰ আমিৰ হামজা কৈছোঁ, কোৰাণৰ কথা কৈছোঁ, কোৰাণৰ পৰা আৰু হাদিছৰ পৰা কৈছোঁ। মই যিটো কম সঁচা কম, মিছা নকওঁ আৰু কোনো কথা গোপন নকৰোঁ, সত্যপাঠ। বন্ধুসকল, মনত ৰাখিব লাগিব, আল্লাহ কৈছে হে বিশ্বৰ মানুহ, যিমান মানুহ বিশ্বৰ জমিনত আছে, হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন, কিমান মানুহ আল্লাহ সৃষ্টি কৰিছে আমি হিচাপ কৰিব নোৱাৰোঁ। বন্ধুসকল, মনত ৰাখিব লাগিব, আল্লাহ কৈছে হে বিশ্বর মানুষ, মোর বন্দগী করা, উপাসনা করিব লাগিব, ইবাদত করিব লাগিব, নামাজ পড়িব লাগিব, জিকির করিব লাগিব, পিতা মাতার সেবা করিব লাগিব, স্বামীর সেবা করিব লাগিব, আল্লাহর উপাসনা বন্দগী করিব লাগিব। মোর বন্ধুসকল, আল্লাহর আরাধনা করিব লাগিব। বিশ্বনবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, বিশ্বনবী কিমান দিন জীবিত আছিল আমি পাইছোঁ, সৃষ্টি থেকে 63 বছর কাল আমার নবী বিশ্বর জমিনত জীবিত আছে। আমার নবী কইছেন, আবু হুরায়রা রাদিয়াল্লাহু তাআলা তুমি শুনা, আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু তুমি শুনা। কি শুনা? ইমানৰ 70টি শাখা আছে। বন্ধুসকল, মনত ৰাখিব, কিমান শাখা? যাৰ ভিতৰত কোনো ইমান নাই, তাৰ ভিতৰত কোনো কিছুই নাই। ইমান নাথাকিলে তুমি জান্নাত যাব নোৱাৰিবা। 1 নম্বৰ ইমান ঠিক ৰাখিব লাগিব। ইমানৰ কেইটা শাখা আছে আমি জানিব পাৰিলোঁ কিতাপৰ পৰা। 70টি শাখা আছে। বন্ধুসকল, মই যে ভালদৰে শুনাম যে 70টি শাখা আছে ইমানৰ। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ শাখা হৈছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এইটো আটাইতকৈ ডাঙৰ শাখা। ইমানৰ ভিতৰত আল্লাহ ব্যতীত কোনো উপাস্য নাই। আল্লাহ সৃষ্টিকৰ্তা। আল্লাহ মানুহক ৰিজিক দিয়ে, হায়াত দিয়ে, দৌলত দিয়ে, যিমান বস্তু বিশ্বৰ জমিনত আছে সকলো বস্তু আল্লাহ দান কৰি দিয়ে। আল্লাহ ব্যতীত কোনো উপাস্য নাই বিশ্বৰ জমিনত। এইটো আটাইতকৈ ডাঙৰ শাখা। বন্ধুসকল, মনত ৰাখিব। আৰু আটাইতকৈ সৰু শাখা হৈছে ৰাস্তাৰ পৰা কষ্টদায়ক জিনিস আঁতৰ কৰিব লাগে। তুমি যে খোজকাঢ়ি আছা ৰাস্তাত, বন্ধু, ৰাস্তাৰ মানুহে কি কৰিছে? কাটা দিছে, কাটা বিদ্ধ হৈ বিন্ধি তোমাৰ তেজ ওলাব, ৰক্ত ওলাব। তেজ ওলাই কিমান কষ্ট পাব মানুহে, কষ্ট পাব। তেনেকুৱা বস্তু ৰাস্তাত ৰাখিব নালাগে। তেনেকুৱা বস্তু কাটা ৰাস্তাৰ পৰা আঁতৰ কৰি দিব লাগিব। এইটা ইমানৰ সৰু শাখা। মনত ৰাখি বন্ধু, মই আমিৰ হামজা অসমৰ পৰা কৈছোঁ যে ভাৰতবৰ্ষৰ আমিৰ হামজা, অসমৰ আমিৰ হামজা, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমিৰ হামজা। তোমালোকে ভালদৰে জানা। মোৰ ভিডিঅ'বিলাক শুনি থাকিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে। আৰু কি কয়, বেলেগ যিমান বেলেগ মোবাইল আছে মানুহক কৈ দিব যে এই ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লাগে। মানুহৰ যদি ভাল লাগে ভিডিঅ'টো
ছোট লাইক শেয়ার সাবস্ক্রাইব করিব বন্ধুসকল আরে মানুহে ভৰিত আঘাত পাবই নোকোৱান কাটা ৰাস্তা দিব নালাগে আমি ভালদৰে জানো বিভিন্ন ঠাইত ঘূৰিছ আমি দেখিছোঁ মানুহক কষ্ট দিবৰ কাৰণে ৰাস্তাত কাটা দিয়ে তেনেকুৱা কাম কৰিব নালাগে বন্ধুসকল মই আমিৰ হামজা হাদিছৰ পৰা কৈছোঁ মোৰ বন্ধু বান্ধৱীসকল মনত ৰাখিব যদি আমি কালেমা তাইবা বেছি পাঠ কৰিব পাৰোঁ বেছি পাঠ কৰিব পাৰোঁ তেন্তে আমাৰ ইমান জিতা যা হৈ যাব জীৱিত হৈ উঠিব সুবহানাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। থ্যাঙ্কস।